এয়া আজি মুগা লতা লৈছোঁ দেই খাবৰ কাৰণে। এয়া ভালদৰে ধুই লোৱা হৈছে এতিয়া। ইয়াক কাটিং কৰিব লৈছোঁ এনেদৰে। এয়া পিঁয়াজ হালধি দি পিনে লৈছোঁ, অলপ তেলত ভাজি লৈছোঁ। যিহেতু মোৰ লেটাটো কাটিং হৈ গ'ল, এতিয়া লেটাটো ভালদৰে ভাজিব লাগিব। এনেকৈ লেটাটো কাটি ল'লে কি হয়, খাই ভাল লাগে, তেল হালধি মছলাবিলাক সকলোবিলাক সোমাই যায়। এয়া পিঁয়াজ ভজা হৈ আছে এতিয়া। পিঁয়াজ এয়া লেটাটো দি দিয়া হ'ল ভালদৰে। এতিয়া আৰু লাহে লাহে ভাজি আছোঁ। বৰ ধুনীয়া আহিছে কালাৰটো। এনেদৰে ভাজি থাকিব, ভালদৰে মিক্স হ'ব লাগে। লগত এইফালে ভাতো ৰেডি হৈ আছে কিনাৰতে। এয়া ভাত মোৰ হৈ গ'ল। যিহেতু নেকি এইবিলাক বস্তু আজিকালি হেৰাই গৈছে, সৰু সুৰাকৈ দেখালোঁ আপোনালোককো। এয়া ৰেডি হৈ গ'ল ঢেকীয়া, মুগা লতা আৰু এয়া আজি বাৰুচেনে হাতত দিয়া হ'ব আৰু। এয়া খাবলৈ লৈছোঁ দেই ৰাইজ। টিপটপকৈ দিওঁ আৰু এয়া মুগা লতাৰ সৈতে ঢেকীয়াৰ সৈতে। ঠিক আছে, আকৌ নেক্সট এটা ব্লগত লগ পাব। এনেই সৰু সুৰাকৈ মাজে মাজে বনাই থাকোঁ, আপোনালোকক দেখাই থাকোঁ কিনো খাওঁ কিনো নাখাওঁ। ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব দেই। খাওঁ।